চন্দ্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতিনিধিবৰ্গ বিগত ২৯ বছৰে নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰতি বছৰে মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি মহাৰুদ্ৰ যজ্ঞ উদযাপন কৰি আহিছে। বিগত ২৯ বছৰে জাতি ধৰ্ম ভাষা নিৰ্বিসহযোগিতাত প্ৰতি বছৰে এই মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰ যজ্ঞ অনুষ্ঠান সাফল্যতাৰে পালন কৰি অহা হৈছে। ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ মহাশিৱৰাত্ৰিৰ লগত সংগতি ৰাখি এই মহাৰুদ্ৰ যজ্ঞ সম্পন্ন কৰিবলৈ পৰিচালনা সমিতিয়ে মনস্থ কৰিছে আৰু সেইবাবে অসমৰ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় ও সহযোগিতা কামনা কৰিছে। এই মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰ যজ্ঞ সুচাৰুৰূপে পালন কৰিবৰ বাবে এক কাৰ্যক্ৰমণিকা তৈয়াৰ কৰিছে এই মহাৰুদ্ৰ পৰিচালনা সমিতিয়ে আৰু সেই সন্দৰ্ভত এক লিখিত বিজ্ঞপ্তিও তৈয়াৰ কৰি উলিয়াইছে পৰিচালনা সমিতিয়ে। এই অভাগনে তাকে আপোনালোকৰ আগত পাঠ কৰি দিবলৈ লৈছো আৰু এই পাঠ কৰা পৰ্বৰ জৰিয়তে ইয়াত যিখিনি কথা উল্লেখ কৰা আছে তাক অসমৰ ৰাইজৰ মাজলৈ লৈ যোৱাটো আপোনালোকৰ দায়িত্ব আৰু এই দায়িত্ব নিশ্চিতভাৱে আপোনালোকে প্ৰতি বছৰে পালন কৰি আহি আমাক উদগনি জনাই আহিছে। এই যি লিখিত আমাৰ সমিতিৰ যি কাকত মোৰ হাতত দিছে তাকে আপোনালোকৰ আগত বিনম্ৰে পাঠ কৰি দিবলৈ চেষ্টা কৰিছো। শ্ৰদ্ধেয় মহোদয়া হৰিস্মৰণ পোনপ্ৰথমে আমাৰ আন্তৰিক সম্ভাষণ গ্ৰহণ কৰিব। আপোনাক জনাবলৈ পাই সুখী হৈছো যে নৱগ্ৰহ দেৱালয়ৰ পাদদেশত অৱস্থিত শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ নিকটৱৰ্তী আমাৰ এই প্ৰাচীন শ্ৰী শ্ৰী নৱগ্ৰহ নিৰামহীয়া শিৱ মন্দিৰৰ উদ্যোগত বিগত ২৯ বছৰ ধৰি মহাশিৱৰাত্ৰি উপলক্ষে মন্দিৰ প্ৰাংগণত ৰুদ্ৰযজ্ঞ অনুষ্ঠিত কৰি আহিছো। এইবেলি আমি এই ৰুদ্ৰযজ্ঞৰ বিভিন্ন কাৰ্যসূচীৰে অহা ১২/২/২৬ তাৰিখৰ পৰা ১৫/২/২৬ তাৰিখলৈ অনুষ্ঠিত কৰিবলৈ শংকৰাচাৰ্য শ্ৰী শ্ৰী জ্ঞানানন্দ তীৰ্থ মহাপ্ৰভু আৰু ভানপুৰা পীঠৰ যুৱাচাৰ্য স্বামী বৰুণেন্দ্ৰ তীৰ্থৰ লগতে মহাপীঠ কাশীৰ পৰা কেইবাগৰাকী আধ্যাত্মিক পণ্ডিতে এই অনুষ্ঠানত যোগদান কৰিব বুলি সন্মতি প্ৰদান কৰিছে। এই অনুষ্ঠানত অহা ১২/২/২৬ তাৰিখ বৃহস্পতিবাৰে ৰাতিপুৱা ৯ বজাত মন্দিৰৰ ধৰ্মধ্বজা উত্তোলন কৰিব ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ সভাপতিয়ে ৯:৩০ বজাত যজ্ঞ ধৰ্মধ্বজা উত্তোলন কৰিব ৰুদ্ৰযজ্ঞ পৰিচালনা সমিতিৰ মুখ্য উপদেষ্টা ডক্টৰ অৰূপ কুমাৰ মিশ্ৰদেৱে লগতে ২৯খন ধ্বজা বিশিষ্ট ব্যক্তিৰ দ্বাৰা উত্তোলন কৰা হ'ব। ৰাতিপুৱা ৯:৪০ বজাত বিষ্ণু পূজা কলহ যাত্ৰাত সংগ দিব শ্ৰীযুতা পল্লৱী ফুকন আৰু শ্ৰীযুতা গীতিকা দ্বিবেদীৰ লগতে স্থানীয় মহিলাসকলে। দিনৰ 11:30 বজাত পঞ্চাংগ আৰু ব্ৰাহ্মণ পূজা, দিনৰ 11:30 বজাত যজ্ঞৰ শ্ৰাদ্ধ আৰু পীঠ পূজা, আবেলি 4 বজাত অগ্নি মন্থন, আবেলি 4:30 বজাত গ্ৰহ আহুতি, সন্ধিয়া 5 বজাত মংগলাচৰণ পৰিৱেশন কৰাৰ লগতে যজ্ঞৰ শুভ উদ্বোধন কৰিব পুৰী গোবৰ্ধন পীঠৰ জগতগুৰু শংকৰাচাৰ্য শ্ৰী শ্ৰী অধ্যক্ষা জ্ঞানানন্দজী মহাপ্ৰভুদেৱে। সন্ধিয়া 5:30 বজাত স্মৃতিগ্ৰন্থ অদৃশ উন্মোচন কৰিব মাননীয় শ্ৰীযুত
জয়ন্ত বৰুৱাদেৱে স্বত্বাধিকাৰী স্বাধীন প্ৰতিদিন গোষ্ঠী। এই অনুষ্ঠানত মুখ্য অতিথি কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটা, বিশিষ্ট অতিথি সাংসদ ভাৰত চৰকাৰৰ মাননীয় শ্ৰীযুত দিলীপ শইকীয়া আৰু বিশেষ আমন্ত্ৰিত অতিথি সচিব BCCI তথা মহাধিবক্তা অসম চৰকাৰ মাননীয় শ্ৰীযুত দেৱজিৎ লন শইকীয়া আৰু মাননীয় যুৱচাৰ্য বৰুণেন্দ্ৰ তীৰ্থ মহাপ্ৰভু উপস্থিত থাকিব। শংকৰাচাৰ্য শ্ৰী শ্ৰী জ্ঞানেন্দ্ৰ তীৰ্থ মহাপ্ৰভু দেৱে সন্ধিয়া 7 বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব শ্ৰীযুত গায়ত্ৰী মহন্ত ডাঙৰীয়ানী। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে কামাখ্যা দেৱালয় দলৈ শ্ৰীযুত হিমাদ্ৰী শৰ্মা আৰু জ্যেষ্ঠ নাগৰিক কল্যাণৰ অধ্যক্ষ ডক্টৰ প্ৰদীপ ঠাকুৰীয়াদেৱ উপস্থিত থাকিব। সন্ধিয়া 7:30 বজাত জবা চক্ৰৱৰ্তী আৰু কংকনা ভাগৱতীৰ ভক্তিমূলক সংগীতানুষ্ঠান। নিশা 8 বজাত বিভাৰাণী ডেকাৰ নাগাৰা নামৰ অনুষ্ঠান। 13-2-26 তাৰিখ শুক্ৰবাৰে ৰাতিপুৱা 8 বজাত পঞ্চাংগ পূজা আৰু যজ্ঞৰ আহুতি প্ৰদান। 11 বজাত ৰুদ্ৰাভিষেক আৰু যজ্ঞত আহুতি প্ৰদান। সন্ধিয়া 5 বজাত কাশীৰ মহা আৰতি। 5:30 বজাত ভানপুৰা পীঠৰ শংকৰাচাৰ্য শ্ৰী শ্ৰী জ্ঞানেন্দ্ৰ তীৰ্থ মহাপ্ৰভুৰ অমৃত। 6 বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব অধ্যক্ষ তথা পৰিচালন সঞ্চালক NB নিউজৰ শ্ৰী নিপেন দাসদেৱে। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসমৰ OSD পৰিবহণ আয়ুক্ত শ্ৰীযুত গৌতম দাসদেৱে আৰু আমন্ত্ৰিত অতিথি অসম বিত্তীয় নিগমৰ অধ্যক্ষ শ্ৰীযুত ৰূপম গোস্বামীদেৱ। সন্ধিয়া 7 বজাত দিগন্ত ভাৰতী আৰু ভাস্বতী ভাৰতীৰ সংগীতানুষ্ঠান। 14-2-26 তাৰিখ শনিবাৰে ৰাতিপুৱা 8 বজাত পঞ্চাংগ পূজা আৰু যজ্ঞৰ আহুতি প্ৰদান। দিনৰ 11 বজাত ৰুদ্ৰ অভিষেক যজ্ঞৰ আহুতি প্ৰদান। 5 বজাত কাশীৰ মহা আৰতি আৰু সন্ধিয়া 5:30 বজাত মহাপ্ৰভু শংকৰাচাৰ্যৰ অমৃত বাণী। 6:30 বজাত ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব বিধায়ক শ্ৰীযুত সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱে আৰু সন্মানীয় অতিথি হিচাপে বিচিত্ৰ চিত্ৰ পৰিচালক শ্ৰীযুত পাৰ্থ সাৰথী মহন্তদেৱ উপস্থিত থাকিব। সন্ধিয়া 7 বজাত নাহিদ আফ্ৰিনৰ সংগীতানুষ্ঠান। 15-26 তাৰিখ দেওবাৰে ৰাতিপুৱা 8 বজাত পঞ্চাংগ পূজা ৰুদ্ৰ অভিষেক আৰু আহুতি প্ৰদান। 11 বজাত শিশু চেমানিয়াৰ চিত্ৰাংগন প্ৰতিযোগিতা অংকুৰৰ পৰা 10ম শ্ৰেণীলৈ। দিনৰ 1 বজাত ৰুদ্ৰ যজ্ঞৰ পূৰ্ণ আহুতি। বিয়লি 2 বজাৰ পৰা ভেষণ প্ৰতিযোগিতা। দিনৰ 3 বজাত ভোগ বিতৰণ। সন্ধিয়া 5 বজাত কাশীৰ মহা আৰতি। 5:30 বজাত মহাপ্ৰভু শংকৰাচাৰ্যৰ অমৃত বাণী। 6:30 বজাত বঁটা বিতৰণী আৰু ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন ৰঞ্জী ক্ৰিকেট খেলুৱৈ শ্ৰী সুশান্ত বিশ্ব। মহাশিৱৰাত্ৰি আৰু 4 প্ৰহৰ পূজা আৰম্ভ হ'ব। 16 ফেব্ৰুৱাৰী 2026 পুৱা 6 বজাত প্ৰসাদ আৰু ভোগ বিতৰণ অনুষ্ঠান কৰা হ'ব। সমূহ কাৰ্যসূচীতে ধৰ্মপান ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আয়োজক কমিটিয়ে কামনা কৰিছে। ধন্যবাদ সহকাৰে। ভক্তপান ৰাইজক জাতি ধৰ্মে এই 5টো দিনে 12 ফেব্ৰুৱাৰী, 13 ফেব্ৰুৱাৰী, 14 ফেব্ৰুৱাৰী আৰু 15 ফেব্ৰুৱাৰী আৰু 16 ফেব্ৰুৱাৰী ভোগ বিতৰণৰ দিনালৈকে প্ৰতিদিনে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলো আৰু বিগত 29 বছৰৰ দৰে এইবেলিও মহাশিৱৰাত্ৰি আৰু মহাৰুদ্ৰ যজ্ঞ এই যি নৱগ্ৰহ দিনামহীয়া শিৱাবু মন্দিৰ প্ৰাংগণত যাক অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে তাক নিশ্চিতভাৱে সফলকামী কৰি তুলিব। তাকেই মহাপ্ৰভুৰ ওচৰতো প্ৰাৰ্থনা আৰু নৰনাথী নাৰায়ণ অসমৰ ৰাইজৰ ওচৰতো এই প্ৰাৰ্থনা আয়োজক কমিটিৰ হৈ আমি সকলোৱে প্ৰাৰ্থনা কৰিলো আৰু এই অনুষ্ঠানসমূহ সাফল্যমণ্ডিত হ'ব বুলি ইয়াৰে বিচাৰিলো। জয় আই।